শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এতিয়া প্ৰায় এখন ঘৰত না তোৰ স্থান আছে না ইহঁতৰ ওলাই যা ইয়াৰ পৰা যা কোন বিন্দু মই কিন্তু সেইজনী ছোৱালীক কেতিয়াও আদৰি ল'ব নোৱাৰো সি যদি তাইক লৈ ইয়ালৈকে আহে মই কিন্তু ঘৰৰ পৰা ওলাই যাম তই যি কৰ কৰি থাক কিন্তু তই ভুল কৰিছ বেদ আৰু তোৰ এই ভুলে সকলোৰে মনত কিন্তু কষ্ট দিছে মা তুমি কলৈ গৈছিলা আৰু বা ক'ত বা ঘৰত নাই যে মই গম নাপাওঁ তাই ক'ত তাইৰ খবৰ ৰাখিবলৈ মোৰ ওচৰত সময় নাই তাইতো নিজেই নিজৰ মালিক গৈছে চাগে ক'ৰবালে বা নিজে কলৈকো যোৱা নাই মা তুমি বা ঘৰৰ পৰা উলিয়াই দিলা আৰু লগতে পম আৰু খুৰীকো হয়নে নহয় মা মই একো কৰা নাই জিউ সেয়া তাইৰ কৰ্মৰ ফল তুমি বেয়া কাম কৰিলা মা আৰু যদি বায়ে ভুল কৰিছে তেনেহ'লে ময়ো ভুল কৰিছো তুমি আকৌ কি ভুল কৰিলা তুমি মোৰ অপাৰেশ্যনৰ কাৰণেতো বাক জোৰ কৰি নিভান্দাৰ লগত বিয়াত বহিবলৈ কৈছিলা কিন্তু বাক ময়ে বিয়াত নবহিবলৈ কৈছিলো জিউ তুমি এইবোৰ কিয় কৈছিলা তাইক তোমাৰ এতিয়া মোৰ ওপৰত খং উঠিছে ন মা এটা কাম কৰা তুমি মোকো বাৰ নিচিনা ঘৰৰ পৰা উলিয়াই দিয়া বাৰ নথকা ঘৰত ময়ো নাথাকো মোকো উলিয়াই দিয়া তুমি পম এইটো লোৱা তুমি নোখোৱা মোৰ ভোক লগা নাই তুমি খোৱা খোৱা আমি সোনকালে থকা ঠাইডোখৰ বিচাৰিব লাগিব পমক এনেকৈ ৰাখিব নোৱাৰে মোৰ নিজৰে আজি বহুত বেয়া লাগিছে এদিন মই ইয়াৰ পৰা আপোনালোকক লৈ গৈছিলোঁ আৰু আজি পুনৰ ৰাস্তালৈ লৈ আনিলোঁ তুমি একো কৰিব নালাগে তুমি আমাক বাছত উঠাই দিয়া আৰু তুমি বেদৰ ওচৰলৈ গুচি যোৱা তাৰ লগত বিয়া হোৱা আৰু তাৰ সৈতে সুখত থাকা মোৰ তেনেকুৱা ইচ্ছা থকা হ'লে কালি মই নিজৰ ঘৰলৈ ঘূৰি নাহিলোহেঁতেন চিধাই বেদদাৰ সৈতে বিয়া হৈ মই তেওঁৰ ঘৰলৈ গুচি গ'লোহেঁতেন কিন্তু
যেতিয়া দায়িত্ববোৰ কমি আহিব তেতিয়াহে আমি বিয়াৰ কথা ভাবিম। তুমি যে দায়িত্বৰ কথা ক'লা, তোমাৰতো এতিয়া একো দায়িত্ব নাই, কাৰণ মায়েতো তোমাক ঘৰতে সোমাবলৈ নিদিলে। মই ঘৰত থাকোঁ বা নাথাকোঁ, মই মোৰ দায়িত্ব পালন কৰি যাম। আৰু মোৰ অবিহনে সেই ঘৰখন কেনেকৈ চলিব, কোনে চলাব আপুনি ভাবকচোন। মইতো ভাবিছোঁ, কিন্তু তোমাৰ মায়েহে এই কথাবোৰ কিয় ভবা নাই সেইটো ভাবিহে মোৰ আচৰিত লাগিছে। অনুভূতি, তুমি যে ঘৰত নাই, মায়ে যে তোমাক ঘৰত সোমাবলৈ নিদিলে, সেই কথাবোৰ তুমি বেদক জনাইছানে? নাই জনোৱা। মোৰ মতে তেওঁৰ ঘৰটো চাগে কিবা নহয় কিবা নিশ্চয় হৈছে, আৰু বেদদাকো চাগে তেওঁৰ দেউতাকে ইমান সহজে ক্ষমা কৰি নিদিয়ে। তেওঁ তোমাক ফোন কৰা নাই? তই কি ভাবিছ? মই দেউতাক বুজোৱা নাই? বহুত বুজালোঁ, কিন্তু দেউতাই একোৱে শুনিব নিবিচাৰে। বহুত বেয়াকৈ আঘাত পালে অ' দেউতাই। মোক বাৰু দেউতাই ক্ষমা কৰিব নালাগে, কিন্তু মোৰ চিন্তা দেউতাৰ স্বাস্থ্যক লৈহে এতিয়া। এইবোৰ চিন্তা কৰি কৰি দেউতাৰ স্বাস্থ্য বেয়া নহ'লেই হয়। এইবোৰ কথাটো তেতিয়াই চিন্তা কৰিব লাগিছিল। কি দৰকাৰ আছিল তোক বিয়াত বহিম বুলি কোৱাৰ? সৰু ল'ৰাহে যিহেতু এইবোৰ প্ৰতিযোগিতাত নামে, তইতো সৰু ল'ৰা নহয়। মোৰ ভুল হৈ গ'ল, আৰু সেই সময়ত মই একো ভাবিয়ে নাপালোঁ। অনুভূতিৰ বিয়াৰ খবৰটোৱে মোক পাগল কৰি পেলাইছিল। আৰু তই মনগাল খাই মাতাল হৈ আৰু গণ্ডগোল কৰিলি। মই তোক কৈছিলোঁৱে, তই মোৰ কথা নুশুনিলি। আৰু এটা কথা, তহঁত দুটাই যদি ইমানেই তই সিটোক ভাল পাওঁ, তহঁত বিয়া কিয় নহ'লি? তহঁতেতো বিয়া পাতিব লাগিছিল। মই বিয়া নাপাতোতে দেউতাৰে অৱস্থা, আৰু বিয়া পতাহেঁতেন তেতিয়া কি হ'লহেঁতেন তই ভাবচোন। দেউতাৰ লগতে এবাৰ প্ৰিয়মৰ কথাও ভাব, পুতুল খুৰাৰ কথাও ভাব। তেওঁলোকে মনত কষ্ট পালেনে? মই সকলোকে কষ্ট দিছোঁ, মই মানিছোঁ ভুল মোৰেই, আৰু সেই ভুলবোৰ মই এতিয়া নিজেই শুধৰাম। কোনোবাই মোক ক্ষমা কৰক বা নকৰক, মই সকলোৰে ভৰিত পৰি হ'লেও ক্ষমা খুজিম। বেদদাই ফোনটো কিয় ধৰা নাই? তেওঁৰ ঘৰতো সঁচাকৈ কিবা সমস্যা হৈছে নেকি? কি হ'ল? বেদৰ লগত কথা পাতিলানে? নাই, তেখেতে ফোনটো ৰিচিভ কৰা নাই। সি নিজেও এবাৰ তোমাক ফোন কৰা নাই, তোমাৰ ফোনো ৰিচিভ কৰা নাই, কথাটো কি? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। মা, তুমি এতিয়া এইবোৰ ভবা মেলা বন্ধ কৰা। মই নাভাবিলে কোনে ভাবিব? তোৰ কথাত পৰি মই অনুক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ, কিন্তু এতিয়া কি হ'ব? এই ঘৰখন কেনেকৈ চলিব তই এবাৰ ভাবিছনে? এতিয়া তই এনেকৈ ঘৰত বহি থাকিলে নহ'ব। এতিয়াৰ পৰা তই এইখন ঘৰ চলাব লাগিব। মই কেনেকৈ ঘৰ চলাম? তই যদি ঘৰ চলাবই নোৱাৰ, তেনেহ'লে অনুক ঘৰ এৰি যোৱাত বাধা দিব লাগিছিল। মই এটা কথা ভাবিছোঁ। অলৰেডি মই কিংচুকৰ লগত কথাও পাতিছোঁ। তাক আমাৰ ঘৰৰ সেই পাৰ্টটো আকৌ ভাড়া দি দিম, আৰু সি ইয়াত থকা মানে
সি আমাৰ ঘৰ চলোৱাটো সহায় কৰিব পাৰিব। তই কেনেকৈ ভাবিব পাৰিলি যে মই তাক আকৌ এখন ঘৰলৈ আহিবলৈ দিম বুলি? আৰু সি আমাৰ ঘৰ চলাবলৈ কোন হয় আমাৰ? দৰকাৰ হ'লে নাখাই মৰিম, তথাপি এইবোৰ মানুহৰ সহায় মোক নালাগে। তই নিজে কষ্ট কৰি ঘৰখনৰ কাৰণে কিবা এটা কৰাৰ কথা ভাব, নহ'লে কিন্তু মোৰ আকৌ খং উঠিব লাগিলে মই তোকো ঘৰৰ পৰা বাহিৰ কৰি দিম। সেইবোৰ তুমি কি কৈ আছা? মনৰ কথা কৈছো। আৰু তই মোক নুসুধাকৈ এই কিংচুক বোলাটোক ঘৰলৈ অনাৰ কথা ভাবিলি যে? আনকি তাক এই বিষয়ে কলিও। প্ৰজ্ঞা, আচলতে তোৰ মতলবটো কি? মোৰ এনেকুৱা কিয় লাগিছে যে তই এইবোৰ কাৰণতে অনুক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত বেছি জোৰ দিছিল। অনুভূতি এতিয়া মোৰ এনে কথা পতাৰ ইচ্ছা নাই। বেদদাই ফোনটো কিয় ধৰা নাই? তেওঁৰ ঘৰতো সঁচাকৈ কিবা সমস্যা হৈছে নেকি? কি হ'ল? বেদৰ লগত কথা পাতিলানে? নাই, তেখেতে ফোনটো ৰিচিভ কৰা নাই। কি নিজেও এবাৰ তোমাক ফোন কৰা নাই, তোমাৰ ফোনো ৰিচিভ কৰা নাই? কথাটো কি? তাৰ এবাৰো তোমালৈ মনত পৰা নাইনে? নহ'লে তুমি তাৰ ঘৰলৈ গৈ তাক এবাৰ লগ কৰি আহা, তেতিয়া তোমাৰো মনটো ভাল লাগিব আৰু তুমি তাৰ ঘৰৰ পৰিৱেশটোও গম পাবা। নে কি কোৱা? তোৰ মই কোনো কথাই শুনাত নাই। এতিয়া তই মোৰ ভৰিত পৰি ক্ষমা খুজিলেও মই তোক ক্ষমা কৰাত নাই। খুৰা, মই মানিছো মই যি ভুল কৰিলো সেয়া ক্ষমাৰ যোগ্য নহয়, কিন্তু মোৰ ভুলৰ বাবে আপুনি দেউতাৰ লগত সম্পৰ্ক ছেদ নকৰিব। তই সেইবোৰ চিন্তা কৰিব নালাগে। তই তোৰ বাপেৰৰ কথা চিন্তা কৰি এতিয়া তই নিজকে এজন যোগ্য সন্তান বুলিও প্ৰমাণ কৰিব নালাগে। মামা কাইলৈ স্কুল যামনে? কাইলৈ কথা কাইলৈহে ক'ব পাৰিম, এতিয়া মই তোমাক একো ক'ব নোৱাৰিম পম। কিন্তু কিয় মা? মই স্কুল ক্ষতি কৰিলে ছাৰ বাইদেৱে মোক গালি পাৰিব। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। এতিয়া তই নিজকে এজন যোগ্য সন্তান বুলিও প্ৰমাণ কৰিব নালাগে। তই ৰমাৰ কথা চিন্তা কৰা হলে এইখন বিয়া নাভাঙিলহেঁতেন। তই ৰমাৰ এটা অযোগ্য পুত্ৰ, আবেগ অনুভূতি নথকা এটা দায়িত্বহীন ল'ৰা। বাহিৰ হ তই মোৰ ঘৰৰ পৰা। মই গুচি যাম, কিন্তু যোৱাৰ আগতে এবাৰ প্ৰিয়মক লগ কৰি মই কথাখিনি পাতিব বিচাৰিছোঁ। আপুনি এবাৰ তাইক মাতি দিয়ক। মই কি কৈছো তই শুনা নাই? বাহিৰ হয় ইয়াৰ পৰা। তই কিয় আহিছ ইয়াত? কি লাগে তোক? নে এবাৰ আকৌ কিবা নাটক কৰিম বুলি ভাবিছ? নাটক নহয়। আৰু নাটক কৰিবলৈ মইতো সুবিধাওতো দিব লাগিব। কোন হয় তই?
আনৰ গাড়ী চলোৱা এটা ড্ৰাইভাৰহে। তোৰ ভাগ্য ভাল যে তোৰ দৰে এটাৰ লগত মই বিয়াত বহিবলৈ মান্তি হৈছিলোঁ। কিন্তু এতিয়াহে মই বুজিলোঁ যি হ'ল ভালেই হ'ল। তোৰ দৰে ভিক্ষাৰী এটাৰ লগত বিয়া হোৱাতকৈ অকলে থকাই ভাল। এদিন তই পস্তাবি, চাই থাক তই। তই কি বুজাব বিচাৰিছ? তাই এইটোৱে বুজাব বিচাৰিছে যে তোৰ দৰে মানুহৰ না তাইৰ জীৱনত প্ৰয়োজন আছে না আমাৰ ঘৰত। আঁতৰ হ আমাৰ চকুৰ পৰা, আঁতৰ হ। তই ৰমাৰ এটা অযোগ্য পুত্ৰ, আবেগ অনুভূতি নথকা এটা দায়িত্বহীন ল'ৰা। কোন হয় তই? আনৰ গাড়ী চলোৱা এটা ড্ৰাইভাৰহে। তোৰ ভাগ্য ভাল যে তোৰ দৰে এটাৰ লগত মই বিয়াত বহিবলৈ মান্তি হৈছিলোঁ। কিন্তু এতিয়াহে মই বুজিলোঁ যি হ'ল ভালেই হ'ল। তোৰ দৰে ভিক্ষাৰী এটাৰ লগত বিয়া হোৱাতকৈ অকলে থকাই ভাল। এদিন তই পস্তাবি, চাই থাক তই। মামা কাইলৈ স্কুল যামনে? কাইলৈ কথা কাইলৈহে ক'ব পাৰিম, এতিয়া মই তোমাক একো ক'ব নোৱাৰিম পম। কিন্তু কিয় মা? মই স্কুল ক্ষতি কৰিলে ছাৰ বাইদেৱে মোক গালি পাৰিব। মই বুজিছোঁ পম, কিন্তু নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে